নমস্কাৰ বন্ধু বান্ধৱীসকল। ফেচবুকত এটা বস্তু নাইকিয়া হৈ গৈছিলে আগত। মই আজি বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা পালোঁ বাৰু। মই কৈ আছোঁ, এটা বস্তু নাইকিয়া হৈ গৈছিলে। সেই বস্তুটো হৈছে যে এই যে মিয়া কৈ আছিলে মাজতে এসোপাই, সেই বস্তুটো নাইকিয়া হৈ গৈছিলে। হোৱাৰ পিছত ফেচবুকটো চলাই ইমানেই ভাল লাগিছিলে। নহ'লে সেইটো সময়ত মানে মিয়া ভিডিঅ'খিনিয়ে পাই থাকোঁ, বেলেগ ভিডিঅ'বোৰ চাবলৈ নাপাওঁ, নাহেই, অকল সেইবোৰে আহি থাকে। এতিয়া মই আকৌ নতুনকৈ সেই বস্তুটো আৰম্ভ হ'ব গৈ আছে নেকি। এইবাৰ মিয়াৰ লগত নতুন শব্দ এটা ব্যৱহাৰ হৈছে, গৈৰা। মিয়াৰ লগত নতুন শব্দ এটা ব্যৱহাৰ হৈছে, গৈৰা। এই মানুহগৰাকীয়ে কি কৈছে আপোনালোকক শুনাই আছোঁ, লৈ লওক। 2-3 দিন ধৰি শুনি আছো, পানী আৰু তেল যেনেকুৱা এক নহয়, গৈৰা আৰু মিয়াও বোলে তেনেকুৱা এক নহয়। একদম সঁচা আৰু সত্য কথা। গৈৰা আৰু মিয়াৰ মাজত দিন আৰু ৰাতিৰ নিচিনা পাৰ্থক্য আছে। মিয়াই খাটি পৰিশ্ৰম কৰি খায়, বেলেগ ফালে চকু নিদিয়ে। কিন্তু গৈৰাই হিন্দু ছোৱালীবিলাক পলুৱাই লৈ যায়। লাভ জেহাদৰ নামবিলাক আহি থাকে গৈৰা মুছলমানৰ, কিন্তু ফাঁচি যায় মিয়া মুছলমান। কৈ থাকে মিয়া মুছলমান মানুহে লাভ জেহাদ কৰে। মিয়াই অসমীয়া ভাষাটো স্পষ্টভাৱে ক'বই নোৱাৰে আৰু গৈৰাৰ মানে কোনো ভুল নাথাকে। মানে মানুহগৰাকীৰ মতে গৰিয়া আৰু মিয়া কলিমাবোৰ একে নহয়। মিয়াই কলিমাটো বেলেগ পঢ়ে, গৰিয়াই কলিমাটো বেলেগ পঢ়ে, মিয়াই নামাজ বেলেগ পঢ়ে, গৰিয়াই নামাজ বেলেগ পঢ়ে। এই মানুহগৰাকীয়ে কোৱা মতে, মই বুজাত মানে যদি ভুল হোৱা নাই মই তেনেকৈ বুজিছোঁ। আৰু 2 নম্বৰ কথা হ'ল, এই মানুহগৰাকী কোনোবাৰ মানে গৰিয়া মুছলিম ল'ৰাৰ লগত কিবা প্ৰেম প্ৰীতি আছিলে চাগে, ঠগাঠগি কৰিলে, তাৰ বিনিময়ত এই ভিডিঅ'টো মোৱাই দিয়া মানে প্ৰস্তুত কৰিছে চাগে, মই তেনেকৈ ভাবিছোঁ। আপোনালোকে কমেণ্টত জনাব।